হয় চাওক, আজি আমি হাতীধৰা ব্লকৰ অধীনস্থ BPM অফিচত আজি আত্মসহায়ক গোটৰ 200 শতাধিক মহিলা লৈ আমি আজি ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। ইয়াত আমাৰ মহিলাসকলৰ স্পষ্ট ডিমাণ্ড আছিল যে আমাৰ বেংক মিত্ৰা ববিতা ৰয় আৰু লগতে আমাৰ CRP হামিদা বাইদেউক বহিষ্কাৰ কৰাৰ আমাৰ এক ডিমাণ্ড আছিল। তো আমি বিগত 8 নৱেম্বৰ তাৰিখত এটা BPMকে ধৰি আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ, আমাৰ DPM, আমাৰ DC মহোদয়ক, কোকৰাঝাৰ DC মহোদয়ক আমি এক মেমৰেণ্ডাম দিছিলোঁ। দিয়াৰ পিছত আমাৰ BPM মহোদয়ে আমাক কথা দিছিল যে আমি ফিল্ডত গৈ কিনে এটা ফিল্ড ৰিপৰ্ট বনাম। যদি ফিল্ড ৰিপৰ্টত এই দুজন ব্যক্তিৰ বিৰুদ্ধে যদি আমি পজিটিভ ৰিপৰ্ট পাওঁ তেনেহ'লে এই দুজন ব্যক্তিৰ ওপৰত আমি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা ল'ম। কিন্তু আমি দেখা পাইছোঁ পজিটিভ ৰিপৰ্ট হৈছে। এই দুজন ব্যক্তিৰ বিৰুদ্ধে শ মহিলা আহি তেখেতক এই দুজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দিছে, কিন্তু তথাপিও এই দুজন ব্যক্তিৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন বা বিহিত ব্যৱস্থা লোৱা নাই। তো এনে ক্ষেত্ৰত আমি হাতীধৰা আঞ্চলিক ABMC তথা সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমি স্পষ্টভাৱে গৰিহণা আৰু ধিক্কাৰ দিছোঁ। বা আমাৰ সন্দেহ হৈছে ইয়াৰ আড়ালত কোনোবা ৰাজনৈতিক দলৰ নেতাৰ জড়িত হৈ আছে, কিয়নো এই দুজন ইমান নিম্ন শ্ৰেণীৰ দুজন সাৰ্ভিস কৰা মানুহ, এই দুজন ব্যক্তিৰ বিৰুদ্ধে ইমান গোচৰ আৰু অভিযোগ থকাৰ পিছতো অফিচিয়েলি কোনো একশ্যন নলোৱাত আমাৰ মানে সন্দেহ হৈছে। আৰু আমি আপোনাৰ জৰিয়তে স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এক সপ্তাহৰ ভিতৰত DPM আমাৰ হাতীধৰা ব্লকত উপস্থিত হৈ যদি এই দুজন ব্যক্তিৰ বিৰুদ্ধে যদি কোনো ধৰণৰ একশ্যন নলয় তেনেহ'লে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত জংগী আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। আৰু লগতে আমি 1 মাহৰ ভিতৰত আমি পথ অৱৰোধ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।